এটি তৃতীয় স্কন্ধৰ ভাগৱতৰ আমাৰ 33টা অধ্যায়। এই 33টা অধ্যায় ইয়াৰ স্বৰ্গ লক্ষণৰ নাম বৰ্ণনা কৰিছে আৰু সেইকাৰণে কৈছে ইয়াৰ প্ৰথম অধ্যায়ত দিয়া আছে কেৱল বিদুৰ সেইজন পৰম ধীৰ যিজনে নিজৰ ৰাজ্য এৰি তীৰ্থলৈ গৈছিল। প্ৰথম অধ্যায়ত দিয়া আছে আৰু ইয়াৰ পিছতে সেই বিদুৰে তীৰ্থলৈ গৈ তীৰ্থৰ পৰা ঘূৰি আহোঁতে সেই যমুনা তীৰত উদ্ধৱক লগ পাব। ইয়াৰ পিছত ওলাবগৈ আৰু নহয় জানো বাৰু? আমি পাম আৰু লাহে লাহে, বা আমাৰ ভাগ্য নহ'ব পাবলৈ, আমি অলপ পিছতে নামি আকৌ বেলেগ অনুষ্ঠানত যামগৈ দুইজনে। যা হওক, সেই কৈছে এনেভাৱে বিদুৰে জানিছিল যে নিজৰ আয়ুসটো এনেই গৈ আছে আৰু তেওঁ যিসকলৰ লগত বসবাস কৰিছে আয়ুসটো এনেই সদায় এনেই খেদি আছে, অৰ্থাৎ তেওঁলোকৰ কোনোদিনাখন ধৰ্ম বা কৃষ্ণ কথা চিন্তন নাই। কাৰণ যিজন পৰমপ্ৰভু ভগৱন্ত কৃষ্ণই পঞ্চ পাণ্ডৱ হয় শান্তিদূত হৈ আহিছিল, নহয় জানো বাৰু? কাৰণ শান্তিদূত মানে কি? যে কোনো কাৰোৰ লগত বেয়া শত্ৰুতা ভাৱ ৰাখিব নালাগে, সকলোৱে সমিলমিলভাৱে থাকিব লাগিব, এনেভাৱে শান্তিদূত হৈ আহিছিল। সেইজন কৃষ্ণকো দুৰ্যোধনে কি কৰিব বিচাৰিছিল? বান্ধিব বিচাৰিছিল। সেইকাৰণে কৈছে সেই সকলৰ যেতিয়া আয়ুস ক্ষয় হৈ গৈ আছে আৰু বিদুৰে জানিছিল যে মোৰো এইসকলৰ লগত থাকি আয়ুসটো এনেই গৈছে, সেইকাৰণে বিদুৰে নিজৰ ৰাজ্য এৰি গুচি গৈছিল আৰু উদ্ধৱক লগ পালে। তাতেই এক নিশাৰ দুয়োজনৰ মাজত দুই সম্প্ৰদায়ৰ মাজত ভাগৱত, অৰ্থাৎ ভাগৱত দুটা সম্প্ৰদায়ৰ মাজত হয়। শুনোতা থাকিলেহে ভাগৱত ক'ব বা গাব পাৰিব, যদি শুনোতা নাথাকে কাক ক'ব? হয় নহয় বাৰু? আজিকালি অলপ সমস্যা বুজিছে, দীঘলীয়া ভাগৱত পাতে, দিনৰ দিনটো যেনে তেনে থাকিব আৰু সন্ধিয়া ৰাতি ধৰ 10টামান বজালৈ ৰন্ধা বঢ়া হ'লে থাকিব আৰু খাই বৈ লোৱাৰ পিছত এই নিমন্ত্ৰণ কৰি অনাসকলে খুটাকেইটাক চাই গাই থাকিব, কোনোটা ঘৰত শুই থাকিব। তেনেকৈ ভাগৱত নপতা ভাল হয়নে বাৰু? কি দৰকাৰ পৰিছে? ভকতক কষ্ট দি দুখ দি অনুষ্ঠান পতাৰ কোনো প্ৰয়োজন নাই। যে যিকণ সময় আমি অনুষ্ঠান আয়োজন কৰি নিজে থাকি ভাগৱত শ্ৰৱণ কৰিব পাৰোঁ, ভকত সেৱা কৰিব পাৰোঁ, সেইকণ সময় আমি অনুষ্ঠান আয়োজন কৰিব লাগে। এতিয়া চাওক, দুই সম্প্ৰদায়ৰ মাজত ভাগৱত। বিদুৰে উদ্ধৱে ভাগৱত কৈছিল, কেৱল বিদুৰে সুধি গৈছিল, উদ্ধৱে উত্তৰ দিছিল। কাৰণ ইমান দিনৰ মূৰত তীৰ্থ ভ্ৰমণ কৰি আহি যেতিয়া যমুনা তীৰত লগ পালে, পোৱাৰ লগে লগে বাকী সকলোৱে খা খবৰ ল'লে, কেৱল প্ৰশ্ন কৰি গৈ আছে, উদ্ধৱে উত্তৰ দি গৈ আছে। উত্তৰ দি যাওঁতে এক ৰাতি ভাগৱত হ'ল, পোহৰ হ'ল, দুয়োজন দুই দিশে গতি কৰিল। উদ্ধৱ গ'ল বদৰিকাশ্ৰমত আৰু বিদু গ'লগৈ মত্যমুনি হৰিদ্বাৰ আশ্ৰমলৈ। সেই আজি বিদু উদ্ধৱৰ সংবাদ ইতিমধ্যে আৰম্ভ হ'বগৈ আৰু। যা হওক, এতিয়া এনেভাৱে দুই সম্প্ৰদায়ৰ মাজত ভাগৱত। এই ভাগৱত প্ৰথমে পদ্মকল্পত প্ৰভু ভগৱন্ত নাৰায়ণে কি কৈছিলে? ব্ৰহ্মাক দিছিল আৰু ব্ৰহ্মাই পাই সেই ভাগৱত তেওঁ মানস পুত্ৰৰ নাৰদক দিছিল। নাৰদে যেতিয়া বদৰিকাশ্ৰমত উগুল থুগুল মনে বহি থকা ব্যাসক, কিয় বহি আছিল জানে? বেদক 4 ভাগত বিভক্ত কৰিলে আৰু 17খন পুৰাণ ৰচনা কৰিলে, হয়নে বাৰু? আৰু তেওঁ 14 শাস্ত্ৰ ৰচনা কৰি উগুল থুগুল মনে বহি থকাত নাৰদ আগমন হৈছিল। আৰু নাৰদক দেখাৰ লগে লগে ব্যাসে উঠি পাদ্যঘৰ দি চৰণ সেৱা কৰি পূজা কৰি আগমনৰ কথা সুধিলে। আৰু তেতিয়া নাৰদে সুধিছিল, হে বেদ ব্যাস, আজি তোমাক দেখিছোঁ কিবা উৎপিচভাৱে আছে, উগুল থুগুল মনে, তোমাৰ হৃদয়খন একেঠিয়ে থকা নাই, কি কাৰণত তোমাৰ এনেকুৱা হৈছে? আৰু তুমিতো বেদক ব্ৰহ্মক সাক্ষাৎ কৰিব পৰা সমাধি কৰি, তুমি সকলোৱে বেদজ্ঞ বুলি জানে, বেদব্যাস বুলি জানে, সকলোৱে বিখ্যাত তোমাৰ নাম। তেতিয়াৰ ব্যাসে কৈছিল যে হয়, কিন্তু মই বেদব্যাস বুলি সকলোৱে জানে, যদিও মই বেদক 4 ভাগত বিভক্ত কৰিলোঁ, 14 শাস্ত্ৰ ৰচনা কৰিলোঁ, 17 পুৰাণ ৰচনা কৰিলোঁ, কিন্তু তথাপিতো মোৰ হৃদয়খন সদায় উৎপিচ, মই কিয় সুখে শান্তিয়ে থাকিব পৰা নাই? হে নাৰদ, তুমিতো আৰু জনা, তুমি মোক ইয়াৰ উপায়টো দিয়াচোন। এতিয়া আমাৰ কিবা এটা হ'লে হয়, আপোনালোক আমি যিমান নাজানো, কিবা যদি সমস্যা হয় আমি কোনোবা এজনৰ ওচৰত এই কথাখিনি আমি শ্বেয়াৰ কৰিব লাগে, হয়নে বাৰু? গতিকে এজন বুদ্ধিয়ক মানুহৰ বিপদৰ সময়ত বুদ্ধিচ্যুতি হৈ যায়। এতিয়া আন এজন বুদ্ধি নোহোৱা মানুহ এজনে আমাক ভাল বুদ্ধি এটা দিব বা ভাল জ্ঞান এটা দিব পাৰে। তেতিয়া লগে লগে নাৰদে কৈছিল, বোলে হে ব্যাস, তুমি জগতক সৰ্বনাশ কৰিলা। বোলে কেনেকৈ? তুমি চোৱা, যি পুৰাণ ৰচনা কৰিলা, তুমি লোকসকলক সেই পুৰাণৰ দ্বাৰা কি কৰিলা? হিংসা ধৰ্ম প্ৰৱৰ্তন কৰালা। লোকসকলে কি কৈছে? হাঁহ ছাগলী বলি দিছে, পুণ্য অলপ সঞ্চয় কৰিছে, স্বৰ্গলৈ গৈছে, পুণ্য না গৈছে, নৰকত পৰিছে। গতিকে তুমি আনক হিংসা ধৰ্ম প্ৰচাৰ কৰিলাৰ বাবে তুমি শান্তিয়ে থাকিব পৰা নাই। গতিকে তুমি শুনা, ইয়াৰ এটা বিকল্প ব্যৱস্থা আছে, মোৰ উপদেশ লোৱা।
তুমি এনে এখন পুৰাণ ৰচনা কৰা যিখন পুৰাণত প্ৰভু ভগৱন্ত কৃষ্ণৰ প্ৰতিটো পদে পদে প্ৰাধান্য দিয়া যায়। তেতিয়াহে এই ভাগৱত শাস্ত্ৰ ৰচনা কৰিছিল। তাৰপিছত কৈছে এনেভাৱে দুই সম্প্ৰদায়ৰ মাজত সেই ভাগৱত ব্যাসে যেতিয়া নাৰদব পালে আৰু যেতিয়া ব্যাসে ভাগৱত পাই গ'ল, তেতিয়া এই ভাগৱত ব্যাসে যেতিয়া ধ্যান ধাৰণাৰ মাজেদি কি কৰিলে, তেওঁ দেখিলে যে বাওঁফালে আপোনাৰ মায়া, সোঁফালে ভক্তি, হয়নে বাৰু? তাৰপিছত মাজত দেখিছিল ভগৱন্ত, তেতিয়া ভাগৱত ৰচনা কৰিলে। এই ভাগৱত আকৌ ব্যাসে ভাবিলে তেওঁ উপযুক্ত পুত্ৰ শুকক উপযুক্ত বুলি ভাবি এই ভাগৱত শুনাইছিল। অৰ্থাৎ উপযুক্ত যদি ভাগৱত শুনা মানুহ বা ভকত নাথাকে, ভাগৱত শুনাই লাভ নাই। অৰ্থাৎ কৃষ্ণক যদি কথা কোনোবাই নুশুনে, আপোনালোক আমি যাচি কোৱা কোনো প্ৰয়োজন নাই, হয়নে বাৰু? নাহিকে শ্ৰদ্ধা নপাত কাণ তাকো যদি দিয়ে নামকৰ দান সিও নাম মহা অপৰাধী, তাকো কিবা নামাকে বাধি, হয়নে বাৰু? গতিকে সেইকাৰণে কৈছে উপযুক্ত দেখিছিল সেইজন সুখ, সেইজন সুকক তেতিয়া এই ভাগৱত শ্ৰৱণ কৰাইছিল। আৰু সেই ভাগৱত লৈ সুকে বিমানত ভ্ৰমি আছিল, যি সময়ত পৰীক্ষিত মহাৰাজে শশাগৰে পৃথিৱীৰ ৰজা হয়। সেই শ্ৰমিক মুনিক ওচৰত যি দুখ কৰিলে, শ্ৰমিকৰ পুত্ৰ সিংহীয়ে যি অভিশাপ দিলে, 7 দিনত তেওঁ তক্ষকে দংশন কৰিব। সকলো ঋষিমুনিক লয় যেতিয়া এখন সভা আহ্বান কৰে, সকলো ঋষিমুনিয়ে নিজৰ নিজৰ প্ৰশ্ন দাঙি ধৰিছিল, উত্তৰ দিছিল যে তুমি কি কৰা, তীৰ্থ ভ্ৰমণ কৰা, তুমি পূজাৰ কৰা, তুমি হয়নে বাৰু, তুমি এনেভাৱে যজ্ঞ কৰা। কিন্তু কোনোজন ঋষিৰ কথাৰ গ্ৰহণযোগ্য হোৱা নাছিল পৰীক্ষিত। সেই সময়ত শুক গুৰুদেৱ আগমন হৈছিল আৰু শুক গুৰুদেৱক দেখাৰ লগে লগে তেওঁ পাদ্যগ্ৰহ দি আসন বহাই তেওঁ এটাই প্ৰশ্ন কৰিছিল, হে গুৰুদেৱ, যে কত ভাগ্য ফলত আজি মই তোমাক দৰ্শন পালোঁ, যে সেইজন মোৰ পিতামহ অৰ্থাৎ অৰ্জুনৰ বন্ধু কৃষ্ণই কিন্তু মোৰ দুখৰ কথা জানি মোক কৃপা কৰিবলৈ তোমাক পঠিয়ালে। গতিকে তুমিতো মানে এজনী গায়ে দোহন কৰা সময়ো সিমান সময় তুমি নাথাকা ক'তো, আজি যে তুমি মোৰ এই ওচৰলৈ আহিলা, জানিছোঁ নিশ্চয় সেইজন প্ৰভু কৃষ্ণই মোক কৃপা কৰিলে। তেতিয়া প্ৰশ্ন কৰিছিল, হে গুৰুদেৱ, মৃত্যুমুখী মানুহৰ কৰ্তব্য কি? তেতিয়া শুকে কৈছিল যে এই প্ৰশ্নৰ উত্তৰ দিবলৈ মই আজি ইমান দিনে বিমানত ভ্ৰমি আছিলোঁ, আৰু তুমি যি প্ৰশ্ন কৰিলা হে মহাৰাজ, তোমাৰ নিজৰ বাবে কৰা নাই, তোমাৰ এই শশাগৰা পৃথিৱীৰ সমস্তজন প্ৰজাৰ বাবে তুমি প্ৰশ্ন কৰিলা। তেতিয়া এই ভাগৱত আৰম্ভ কৰিছিল। এই যে সেইকাৰণে কৈছে এনেকৈ শুকে পৰীক্ষিতক শুনালে। এয়া হ'ল এটা ভাগ। ভাগৱত দুটা মানে ডালত চলি আছে। এই ভাগৱতহে আমি পাই আছোঁ এতিয়া। যি ভাগ পৰীক্ষিতক শুকে শুনাইছিল পদ্মকল্পত, মানে ব্ৰহ্মাক নাৰদে দিয়া ভাগ, কি কয় আপোনাৰ নাৰায়ণে দিয়া ভাগ। আৰু এভাগ চলি আছে, যি ভাগ চলিছে আপোনাৰ সেই অনন্ত স্বৰূপে ভগৱন্তই সেই 4 সিদ্ধক দিছিল, আৰু 4 সিদ্ধৰ পৰা সেই ভাগ ভাগৱত সাংখ্যৰাণে পাইছিল, সাংখ্যৰাণৰ পৰা পৰাশ মুনিয়ে পালে, পৰাশৰ পৰা মৈত্ৰেয় মুনিয়ে পাইছে। এই যে হৰিদাস যে এতিয়া মৈত্ৰেয়ৰ ওচৰলৈ এই বিদুৰে গৈ সিভাগ ভাগৱত পাব এতিয়া, গম পালেনে? ভাগৱত দুটা ডালত চলি আছে, কিন্তু আমি বৰ্তমান সময়ত এই ধাৰাধামত যে ভাগৱত অনুষ্ঠান পাতি আছোঁ, এই ভাগৱত আহিছে ডাইৰেক্ট আপোনাৰ আপোনাৰ কি কয় আপোনাৰ ব্ৰহ্মাক দিয়া ভাগ, যি ভাগ পৰীক্ষিতে পোৱা পৃথিৱীত, এয়া উল্লেখিত কৰিছে। সেই কৈছে দ্বিতীয় স্কন্ধত আকৌ কহিলোঁ সৰ্বথা, দ্বিতীয় স্কন্ধত এই কথাখিনি সকলো কোৱা হৈছে। আবেদেৱ অনন্ত উক্ত অৰ্থ 6 বিস্তৰ কৰিয়া তাকো কহিব নিৰ্ণয়। এতিয়া ইয়াৰ পিছত বাকীবোৰ বিস্তৰভাৱে ইয়াত বৰ্ণনা কৰিব, আৰু প্ৰথমতে মৈত্ৰেয় বিদুৰ সংবাদ আৰম্ভ হ'ব 4 অধ্যায়ত, আৰু ইয়াৰ পিছত 8ম অধ্যায়ত বৰা ভগৱন্তৰ লীলাৰ কথা আৰম্ভ হ'ব। আহক ইয়াৰ পিছত আৰু অকণমান পদে এই 33 অধ্যায়ৰ কথা সামৰি মূল অধ্যায়লৈ আগবাঢ়িব। জয় কৃষ্ণ। সৃষ্টি কথা কৰি কপিলৰ জন্ম হৈব 4 অধ্যায়ত, তাত পাছে নৱমেবা হৃত কৃপাময়ী ভক্তি সমে আত্মজ্ঞান কৰিবা অৰামে হিমতে ইটো স্কন্ধ 33 ধাত
আছয় তাক কহিলো খাই খাত দ্বিতীয় স্কন্ধৰে অন্তে ভুলিল অন্তকে পদ্ম কল্প কহু ৰাজা শুনিও দুখকে ৰাম আবেৰেখি সেহি প্ৰতিজ্ঞাত অৰ্থ যত ইতিহাস কথা তুলি ৰাজাৰ আগত ৰাম বিশ্বৰ কৰিয়া তাক কহা কৃপাময়ী হুক নিগদতি পৰিহিত মহাৰাই ৰাম জীৱা তুমি জীৱা আমাত শিলা অৰ্থ চয়ে আত্মপূৰ্ব কথা এক শুনাব আছিলন্ত বিদুৰ কি নৰণী দাস হৰি বিনা তাহাৰ নতনা ৰাম পাছে কটু দিনে বীৰ কটিয়াতি ভৈলা পৰম সম্পত্তিযুক্ত গৃহয়াৰী গৰিলা যদি সিটো গৃহ এৰি বাকজু গণয় জাতু এহি ভগৱন্ত নিবাস অনাম তোমাৰ দ্ৰুত হুয়া জান্ত মহেশ্বৰ ধৃতৰাষ্ট্ৰে শতকাৰ কৰন্ত ৰাম পাছে দুৰ্যোধন নিৰ্ভ নিৰগী হেৰি গোবিন্দ বিদুৰ গৃহে গৈলন্ত প্ৰাৰ্থনা বিনয়ে তাত থাকা গয়া হৰি যিহেতু মুহুৰ বুলি মনে আশা ধৰি ৰাম হেন লাগ গৃহত এৰিয়া অনুৰাগ বনে চলি গৈলা হাবি দূৰ মহাভাগ পাছে মহাভাগৱত মৈতেয়ক পাই এই সমৰ্থে পাছে পুছিলা ৰামে এইটো কথা শুনি পৰি শীতৰংগ ভৈলা কৰজোৰ কৰি ৰাজা জয় কৃষ্ণ। এতিয়া এনেভাৱে আজি কৈছে যে এনেভাৱে এই 33 অধ্যায় তৃতীয় স্কন্ধ
কপিলৰ জন্ম 4 অধ্যায়ত আছে, এনেভাৱে 33 অধ্যায়ৰ কথা উল্লেখিত কৰিছে। আৰু ইয়াক 2য় স্কন্ধত গুৰুদেৱে কৈছিল যে পদ্মকল্পৰ কথা সেই পৰীক্ষিত মই তোমাক ক'লোঁ। এতিয়া শুনাৰ ঋষিসকলৰ যি প্ৰতিজ্ঞাৰ ইয়াৰ অৰ্থৰ কথা মই প্ৰকাশ কৰোঁ। পৰীক্ষিতে সুধিলে যে হে গুৰুদেৱ, যে এই কথাখিনি তুমি মোক অলপ বহলভাৱে কোৱা। তেতিয়া কৈছে সেইজন বিদুৰে কিয়নো সেই নিজৰ ৰাজ্য এৰি যাব লগা হ'ল। সেইজন বিদু আছিল পৰম কৃষ্ণ একান্ত দাস, আৰু হৰিৰ ব্যতিৰেকে তেওঁ অন্য একো আশা কৰা নাছিল আৰু অন্য চিন্তাও কৰা নাছিল। এনেভাৱে কতোদিন তেওঁ মনত বিৰকতি ভাৱ আহিল আৰু পৰম সম্পত্তিযুক্ত গৃহও এৰি থৈ গুচি গ'ল। এতিয়া চাওক, গৃহ বুলি কওঁতে ইয়াত 2টা কথা কৈছে। এটা আমাৰ বাহ্যিক গৃহৰ কথা কৈ আছে, হয়নে প্ৰভু? আৰু এটা কৈছে আমাৰ আধ্যাত্মিক এই দেহ গৃহখনৰ কথা কৈ আছে। ভগৱন্তই এখন গৃহ এৰি যাবও পাৰে, কাৰোবাৰ আকৌ একেবাৰে গৃহখন মানে আপোনাৰ জৰাজীৰ্ণ হৈ থাকিলে সেইখন গৃহত ভগৱন্ত থাকে, কাৰোবাৰ বৰ সুন্দৰ গৃহ এখনতো ভগৱন্ত নাথাকিব পাৰে। আজি বুজাই দিলে যে কি কাৰণত সেইজন বিদুৰে এনেভাৱে সেইখন গৃহ এৰি থৈ যাব লগা হ'ল, যিখন গৃহত ভগৱন্ত স্বয়ং নিজেও বাস কৰিছিল। যেতিয়া সেই শান্তিদূত হৈ আহিছিল, দুৰ্যোধনৰ অট্টালিকাটো কিন্তু কৃষ্ণ থকা নাছিল, কেৱল সেই বিদুৰাণী গৃহত আছিল। কিহৰ বাবে? কেৱল প্ৰেম ভক্তিৰ বাবে। এতিয়া আমি কাৰোবাক এসোপা খোৱা বোৱা দিও আমি আনন্দ দি ৰাখিব নোৱাৰোঁ। যদি কাৰোবাক আমি এষাৰি মৰমৰ মাত দিছোঁ, তেনেহ'লে সেই মাতষাৰেদি কিন্তু আপোনাৰ বা আমাৰ লগত কোনোবা থাকিব বা ক'ৰবালৈ যাব পাৰে। কিন্তু আমি এসোপা খোৱা বোৱা দিলেও কেতিয়াও আমি কোনোজন ভগৱন্তৰ কথা বাদ দিলোঁ, মানুহক আমি সন্তুষ্ট কৰাব নোৱাৰোঁ। এষাৰি প্ৰিয় বাক্যতহে আমি সকলোকে সন্তুষ্ট কৰিব পাৰোঁ। আজি সেয়ে কৈছে এনেভাৱে সেইজন ভগৱন্তই যেতিয়াৰ শান্তিদূত হৈ পঞ্চপাণ্ডৱৰ শান্তিদূত হৈ গৈছিল, তেতিয়া সেই দুৰ্যোধনৰ ৰাজগৃহত কিন্তু ভগৱন্ত থকা নাছিল। আৰু সেইজন গোবিন্দৰ দাস বিদুৰৰ গৃহত ভগৱন্তই আছিল। সেই কৈছে প্ৰাৰ্থনা বিনয় তাত থাকা গয়া হৰি, যিহেতু মুহুৰ বুলি মনে আছে ধৰি। যিজনে মোৰ বুলি ভাবিব, আপোন ভাবিব, সেইজনৰ ওচৰতহে ভগৱন্তই থাকিব। এতিয়া চাওক, আমি ভগৱন্তক আমাৰ নিজৰ বুলি কেতিয়াও নাভাবোঁ। সেইকাৰণে ভগৱন্ত আমাৰ লগত মানে থাকে যদিও নাথাকে, মানে এৰা দি থাকে। সেইকাৰণে ভগৱন্তই কৈছে, হে নৰনাৰী লোক সমস্ত, তোমালোকৰ পুত্ৰ পৰিবাৰক যিমান ভাল পোৱা, মোকো সিমান ভাল পাবাচোন বুলি কৈছে। এতিয়া আমি পাওঁনে বাৰু? নেপাওঁ। বছৰৰ ভাগৱত এভাগ পাতিব লাগে, পাতি আছোঁ আৰু, হয়। ভকত মাতিছোঁ আৰু আহিব আৰু গাব আৰু খোৱা বোৱা যোগাৰ কৰিছোঁ, খাব আৰু যাবগৈ, কথা শেষ। ভাগৱতৰ লগত আমাৰ কি কথা আছে? পাতিছোঁ, পাতিব লাগে, পাতি আছোঁ। এনেভাৱে যদি আমি ভাগৱত আয়োজন কৰোঁ, ভকত সেৱা পাতোঁ, কামত নাহিব। আজি এই সভাত, এই নামঘৰত আজি নাৱকটা আইসকলে যিমান ভকত আইসকলক ইয়াত একত্ৰিত দেখিছে, সকলোকে ভগৱান স্বৰূপ দেখিব লাগিব। কাকো কিন্তু ওখ চাপত দেখিব নালাগিব যে কাৰোবাক আসনত পাঠ গাবলৈ ব্যাখ্যা কৰিবলৈ মাতিছে বুলি সেইকেইজনকে সেৱা কৰিম, বাকীসকলক নকৰিম, এইটো কেতিয়াও হ'ব নোৱাৰে। সকলো সমভাৱ কৰিব লাগিব, তেতিয়া আমি ভগৱন্তক পাম। ভগৱন্তই আমাক তেতিয়াহে ভাল পাব, হয়নে বাৰু? ভগৱন্তই কৈছে তোমালোকে মোক পূজা সেৱা কৰা ঠিক, কিন্তু তোমালোকে প্ৰেম কৰা পৰিয়ালক বুলি কৈছে। আমি ভগৱন্তক কোনে প্ৰেম কৰিছোঁ? আজি চা, বিদুৰাণীৰ প্ৰেমৰ বাবে ভগৱন্তই সেই ধৃতৰাষ্ট্ৰ অৰ্থাৎ সেই দুৰ্যোধনৰ ৰাজ অট্টালিকা এৰিও এটা ভাঙা জুপুৰিত কিন্তু তাত বসবাস কৰিছে। গতিকে সেইকাৰণে আমি ভগৱন্তক প্ৰেমভাৱে ভজিব লাগিব। অৰ্থাৎ কোনটো প্ৰেম কৈছে? যিকণ সময় আমি গুৰু সেৱাৰ পৰা আৰম্ভ কৰি সাধুসংগত থাকি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰোঁ, সেই সময়খিনি আমি কিন্তু প্ৰেম শ্ৰদ্ধাভাৱে কৰিব লাগিব। যদি ইয়াতে বহি ঘৰৰ কথা ভাবি থাকোঁ, ক'ৰবাত যোৱা কথা, কিবা কৰা কৰ্মৰ কথা ভাবি থাকোঁ, তেনেহ'লে আমাৰ সেইজন ভগৱন্তক আমি কেতিয়াও বান্ধি ৰাখিব নোৱাৰিম। ভগৱন্তই কেৱল প্ৰেম ভক্তিতহে ভগৱন্তক পোৱা যায়। আজি কৈছে সেই ভগৱন্তই কেৱল বিনয় প্ৰাৰ্থনাতহে হৰিয়ে গৈ সেই মানে বিদুৰ ঘৰত আছিল। হেন লাগ গৃহক এৰিয়া অনুৰাগ, বনে চলি গৈলাহা বিদু মহাভাৱ। যে সেই গৃহভাগকো আজি বিদুৰে এৰি কেৱল বনলৈ গ'ল।
পাছে মহাভাগৱত মৈত্ৰেয়কো পাৰিলে, তাৰপিছত সেই মহাভাগৱত মৈত্ৰেয়মুনিক পালে আৰু মৈত্ৰেয়ক সকলো অৰ্থতত্ত্ব কথা বিনয়ভাৱে সেই বিদুৰে সুধিছিল আৰু এই কথাখিনি পৰীক্ষিতক ৰংগমনে গংগা তীৰত আজি সুখগুৰুদেৱে কৈছে। এইখিনি কথা শুনাৰ পিছত নিশ্চয় আকৌ কিবা প্ৰশ্ন কৰিব পৰীক্ষিতে শুকক। আহক ইয়াৰ পদৰ শেষলৈ আমি আগবাঢ়িছোঁ। জয় কৃষ্ণ। কোন স্থানে কোন কালে হইলে সংবাদ তাক শুনিবাৰ মনত আহ্লাদ অৱশ্যে জানিলো মুনি মৈত্ৰেয়ৰ আগে গূঢ় কথা পুছিলাবি দূৰ মহাভাগে জাতু দুই বৈষ্ণৱৰ ভৈলে সংগম এতেকে হৈ আছে তৈতি কথা মনোৰম আৰু এক শংকা মোৰ মিলি আছে মনে কিহে তুমি দূৰ গৃহ এৰি গৈলা বনে বাপছে দিও নিজ অনুচৰ হেন মানি মুক হৰি হৰি মুহুৰ আশ্ৰয় মহাভাগ যিহেতু তোমাত পুচি অৰামেহি বুলি প্ৰেমে ৰাজা আছিলন্তম ভিয়া কৃষ্ণ পাদ পদ্ম দুই মনে আলিংগিলা নিগদতি সুতা শুনি উকৰি সিঁচই এহি মতে ৰাজা যেবে কৰিলা বিনয়ী অনাম পৰমহত তুষ্ট ভৈলা ব্যাসৰ নন্দন প্ৰশংসিয়া নিৰ্পাতিক বুলিলা বচন শুনা নৰ নাৰী হৰি কথা মন কৰি তেবেকে চলিবা ৰঙে বৈকুণ্ঠ নগৰী সাধু সংগে হৰি গুণ গায়ো বিশ্ৰাম আন কথা এৰি ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম
জয় কৃষ্ণ। এতিয়া এই কথাখিনি শুনাৰ পিছত পৰীক্ষিত মহাৰাজে গুৰুদেৱক পুনৰ প্ৰশ্ন কৰিছে, হে মুনিবৰ, সেইজন ভগৱন্তৰ মৈত্ৰেয়ক বিদুৰে কেনেকৈ ক'ত কোন স্থানত লগ পাইছিল আৰু কি কথানো পাতিছিল, এই কথাখিনি শুনিবলৈ মোৰ বৰ ইচ্ছা গৈছে। আৰু অৱশ্যে জানিলোঁ দুয়োজন যেতিয়া মুনি লগ লাগি গ'ল, মহাভাগৱত লগ লাগি গ'ল, নিশ্চয় বহুত গৃহ তত্ত্ব কথাই আলোচনা কৰিছিল। এতিয়া ভকত লগ লাগিলে ভগৱন্তৰ বাহিৰে বেলেগ কথা ভকতে নাপাতে। আজিকালি আমাৰ ভকতসকল দিগদাৰ দিয়ক, কি পাতিব ঠিকনা নাই। হয়, বহুত কিবা পাতি থাকে। কেতিয়াবা আমি মানে অকণমান অসুবিধাও পাওঁ, ক'লেও বেয়া পায়। কেতিয়াবা কওঁ সেই বহু আৰু সুবিধা বুজি কি কওঁ জানে, এতিয়া বেছিকৈ নকওঁ আৰু পাৰিলে নিজে কিবা কৃষ্ণৰ কথা উলিয়াই ল'ম। আমাৰ এটা স্বভাৱ আছে, একেলগে বহি থাকিলে যেতিয়া বিষয়ৰ কথা কেইজনমান পাতি থাকে, মই কি কওঁ জানে, এটা প্ৰশ্ন তাত উত্থাপিত কৰোঁ, যিটো উত্তৰ নিজেও জানো, নাজানাৰ ভাৰতী মানে সুধি থাকোঁ, ইজনক সুধিম সিজনক সুধিম, ইজনেও নাজানে সিজনেও নাজানে। তাৰমানে যিকেইজনে নাজানিব, কিয় নাজানিব গম পাইছে, কৃষ্ণৰ কথাৰ ৰতি নাই। বিষয়ত যাৰ ৰতি, তেওঁ সাধাৰণ প্ৰশ্ন এটা সুধিলেও সেইজন ভকতে উত্তৰ দিব নোৱাৰে। যাৰ কৃষ্ণৰ নামত ৰতি আছে, সেই সাধাৰণ এজন ভকত হ'লেও তেওঁ কিন্তু ফটকৈ উত্তৰটো দিব পৰা, হয়তো এইখিনি মানে কৃপা কৰে ভগৱন্তই। তেনে ব্যৱস্থা কৰোঁ। বেছিকৈ ক'লেওতো বেয়া পাব হয়, আহিল বৰ ডাঙৰ ভকতজন, বৰ মানে নিজকে বেছি দেখায়, ইত্যাদি কথা আহিব। সেইকাৰণে আমি পাৰিলে কিবা কৃষ্ণৰ কথাকে উলিয়াই দিওঁ। এই কথাটো লাগি যাওঁতে বাকীবোৰ কথা এৰা খাই যায়। যা হওক, সেইকাৰণে কৈছে সেই দুয়োজন যেতিয়া মহাভাগৱত লগ লাগিল, তেনেহ'লে বহুতো গৃহৰ তত্ত্বৰ কথা বিদুৰে সুধিছিল সেই মৈত্ৰেয়ক, আৰু মৈত্ৰেয়ে হয়তো উত্তৰ দিছিল। আৰু কৈছে দুই বৈষ্ণৱ যেতিয়া পৰম সমাগম হ'ল, সেই ঠাইতো অতি মনোৰম স্থান হৈছিল। আজি চাওক, এই নামঘৰত যোৱাকালি হৈছে আৰু আজি হৈছে, বাকী কেইটা দিনটো এনেকুৱা মনোৰম একো হোৱা নাছিল। অৱশ্যে আমাৰ লগত আকৌ মনোৰম আছে দিয়ক, জয় কৃষ্ণ, মনোৰম নাথ বৈষ্ণৱ। গতিকে সেইকাৰণে লগ লাগিলে আমাৰ মনোৰম হৈ থাকে, মনোৰঞ্জন হৈ থাকে। এতিয়া চাওক, আজি এই নামঘৰত কিমান এটা মধুৰ মানে পৰিৱেশ, সুমধুৰ পৰিৱেশ। সেই কৈছে এনেভাৱে য'ত বৈষ্ণৱ একত্ৰিত হয়, সেই স্থানটো অতি মনোৰম স্থান হৈছিল। আৰু একো শংকা মোৰো মিলি আছে মনে, যে আৰু এটা মোৰ মনত সংশয় আহিছে, কি কাৰণনো সেইজন বিদুৰে গৃহ এৰি গ'ল, এই কথাটো মই জানিব বিচাৰিছোঁ। সেই কৈছে এই সকলো সংশয় হে গুৰু, হে বাপ, মোৰ সকলো সংশয় তুমি দূৰ কৰা, আৰু নিজৰ অনুচৰ বুলি মানি মোক তুমি ধৰা, আৰু এইখিনি কথা মোক উত্তৰ দিয়া, যে হৰি হৰি মোৰ যে কিমান ভাগ্য, তো এই কথাখিনি সুধিবলৈ যে আজি মই তোমাক লগ পালোঁ। এহি বুলি প্ৰেমে ৰাজা আছিলন্ত স্তম্ভিয়া, কৃষ্ণ পাদ পদ্ম দুই মনে আলিংগিয়া। এনেভাৱে কৈ পৰীক্ষিত মহাৰাজে অকণমান মৌন হয় কেৱল কৃষ্ণ পাদপদ্ম হৃদয়ত চিন্তা কৰি আছিল, যে আমিও এনেভাৱে কৃষ্ণৰ চৰণ চিন্তা কৰিব লাগে। এনেই বহি যদি বেলেগ কিবা চিন্তা কৰি থকাতকৈ, হয়নে বহু, কিন্তু আমি কৃষ্ণৰ চৰণ হৃদয়ত চিন্তা কৰি থাকিব লাগে। আমি এনেই বহি থাকিলে ভাবি থকা যায়, ক'ত যাম, ক'ত গ'লে ধন পাম, কি কৰ্ম কৰিম, ইত্যাদি ভাবি নাথাকে জানো, দৰকাৰ নাই, হয়নে বাৰু, কৃষ্ণক চিন্তা কৰোঁ। আমাৰ আকৌ এটা স্বভাৱ আছে, আইগৰাকী যেতিয়া প্ৰথমে কয়, মাত দি থাকিলে মই মাত নিদিওঁ, কি হ'ল আকৌ মাত নিদিয়ে আজি, মোক এনেকৈ কয়, কি হৈছেনো মাত দিয়া নাই বোলো, মই এনেকৈ কৈ থাকোঁ, মনে থাকা বুলি কওঁ। পিছত এতিয়া গম পাই, এতিয়া মাত নিদিয়ে আৰু, জানে মই মনে থাকিলে, বাইকখন যদি ঘৰৰ ভিতৰত সোমাই থাকে, ঘৰৰ পৰিয়ালে কোনোৱে নাজানে আমি আছোঁ নে নাই, কিবা এটা চিন্তা কৰি থাকোঁ আৰু ঈশ্বৰৰ চিন্তা, কিবা আপোনাৰ পঢ়ি থাকোঁ কেতিয়াবা, ইত্যাদি। তাৰমানে আমি চাওক, এতিয়া ভগৱন্তই আমাক এই মনটো দিছে কি, ভগৱন্তৰ ৰূপ চিন্তা কৰিবলৈ। আমি যদি ৰূপ চিন্তা নকৰি বিষয় চিন্তা কৰোঁ, কামত আহিবনে বাৰু। আৰু আমাৰ যিটো বাক শক্তি দিছে ভগৱন্তই, এই বাক শক্তিটো কেৱল কৃষ্ণৰ গুণ কীৰ্তন কৰিব দিছে। আমি এতিয়া এই বাক শক্তি যদি ক'ৰবাত অনাথক বিষয়ৰ কৰ্মত লগাই আছোঁ নহয়, চাব আপোনালোকে প্ৰমাণ পাইছে, দেখিছে, অন্তিম সময়ত কিছু মানুহ বহুত দিনৰ পৰা মাত বোল নোহোৱাকৈ পৰি আছে, শয্যাগত হয়নে বাৰু। বিষয়ত যেতিয়া বাক শক্তিবোৰ বেছি খৰচ কৰিছে, তেওঁ জীৱনৰ অন্তিম সময় আগমুহূৰ্ততে বাক শক্তি কাটি দিয়ে, তাৰমানে অলৰেডি শেষ হৈ গ'ল। আপোনাৰ থকা ধনকেইটা আপোনাৰ যিমান দিন পায় খৰচ কৰিলে, আগতীয়াকৈ খৰচ কৰি নাইকিয়া কৰিলে, আপোনাৰ এতিয়া বিচাৰিলে ক'ত পাব, থাকক তেনেকৈ আপুনি, হয়নে বাৰু। বাক শক্তি দিছে ভগৱন্তৰ গুণৰ নাম কীৰ্তন কৰিবলৈ। যদি আমি গায়মৰ কথা কীৰ্তন কৰোঁ, খোৱা বোৱাৰ কথা পাতি থাকোঁ, বাক শক্তি আমাৰ নাশ হৈ যাব। সেইকাৰণে আমি বাক শক্তিটো যিমান পাৰোঁ সৎব্যৱহাৰ কৰিব লাগে। আমি বিষয়ৰ কথা পাতিম, লগ পাইছোঁ দুই এজন, আমি কথা পাতিবই লাগিব, হয়নে বাৰু, ভাল বেয়া ঘৰৰ কথা সুধিবই লাগিব। যে এনি টাইম খোৱা বোৱা কথাকে পাতি থাকিম, এইটো আমাক কেতিয়াও হ'ব নোৱাৰে। বেলেগ সিদ্ধান্ত দিয়া নাই, কিন্তু বাক শক্তি দিছে ভগৱন্তৰ গুণ শ্ৰৱণ কীৰ্তন কৰিবলৈ, আৰু আমাক মনটো দিছে ভগৱন্তৰ ৰূপ চিন্তা কৰিবলৈ। লাহে মাজে সময়ে বিষয় চিন্তা কৰিব লাগিব, হয়,
বিষয়টো চিন্তা নকৰিলেও নহ'ব, কিন্তু অহৰ্নিশ আমি বিষয়ৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই। সেই এনেভাৱে আজি পৰীক্ষিতে কৃষ্ণ পাদপদ্ম চিন্তা কৰি আছিল আৰু আনন্দত আছিল। তেতিয়া এই কথাখিনিকে কৈছে, নিগদতি সুত শুনিও ঋষি ছয়, এহিমতে ৰাজা যেবে কৰিলা বিনয়। যে এনেভাৱে ৰাজাই মিনতি কৰিলে। আজি খুদ গুৰুদেৱে নমখ্যা অৰণ্যত 28,000 ঋষিমুনি কৈছে, হে ঋষিগণ, এনেভাৱে সেইজন পৰীক্ষিতে বিনয়ভাৱে খুদ গুৰুদেৱক প্ৰশ্ন কৰি আনন্দ মনে আছিল। আৰু পৰম সন্ত সেইজন ব্যাস নন্দন খুদ গুৰুদেৱে কেৱল পৰীক্ষিতক প্ৰশংসা কৰিছে। আৰু এই অধ্যায় ইমানতে সামৰণি মাৰি এটি পদত আজি গোপাল চৰণ দি যে আমালৈ উপদেশ দিছে। কৈছে, হে নৰনাৰী সমস্ত, সকলোৱে কেৱল সাৱধানে মন কৰি হৰি কথা শুনা। নৰ আৰু নাৰী, অৰ্থাৎ এইটো কোৱা নাই আপোনালোকৰ মহিলা আইসকলক কোৱা নাই, নৰৰূপে নাৰীসকলক কৈছে। আমি সকলো প্ৰকৃতি, ভগৱন্ত হৈছে স্বামী, আমি সকলো প্ৰভুসকল হৈছে মায়া স্বামী, অৰিজিনেল নহয়। সেইকাৰণে আমি নাৰী প্ৰকৃতি স্বৰূপে আমি সকলোৱে কি কৰিব লাগিব? হৰি কথা মন কৰি শুনিব লাগিব। তেহে আমি সেই বৈকুণ্ঠ স্থানলৈ ৰংগ মনে আনন্দ মনে যাব পাৰিম। আৰু সাধু সংগত কেৱল হৰি গুণ নাম আমাক অবিশ্ৰাম গাব দিছে। এই যে সাধু একত্ৰিত হ'লে হৰি গুণৰ নামেই গাব লাগিব, বিষয় গুণ গাই লাভ নাই। তাৰ এটা প্ৰমাণ চাওক, সপ্তম স্কন্ধৰ ভাগৱতৰ শেষত, একে শেষত ৰাজসূয় যজ্ঞ সময়ত যুধিষ্ঠিৰক নাৰদে কৈ আছিল, হে মহাৰাজ যুধিষ্ঠিৰ, ধৰ্মৰাজ যুধিষ্ঠিৰ, মোৰ ইয়াৰ আগৰ জন্মৰ কথা কওঁ, তুমি শুনা। মই যেতিয়া প্ৰথম আছিলোঁ ব্ৰহ্মাৰ পুত্ৰ, আৰু সেই পিতৃয়ে মোক জন্মৰ পিছত মোক কৈছিলে, তুমি কি কৰা? সৃষ্টি কৰা। মই তেতিয়া পিতৃক কৈছিলোঁ, হে পিতৃ, হে ব্ৰহ্মদেৱ, যে সংসাৰী লোকসকলে একমনেভাৱে কৃষ্ণক ভজিব নোৱাৰে, গতিকে মই সংসাৰ কৰাৰ লগে লগে কৃষ্ণক ভজিব। আমাৰতো সেই গতি হৈছে, হোৱা নাই নেকি বাৰু? ঘৰৰ কথা, ল'ৰা ছোৱালীৰ কথা, মানে পুত্ৰ পৰিবাৰ ইত্যাদি ইত্যাদি ঐশ্বৰ্য বিভূতি চিন্তা কৰোঁতে ভগৱানক চিন্তা কৰা অলপ খেলি মেলি হৈ যায়। যিসকল চতুৰ নৰ বিষয়ত থাকিও ভজি আছে, হয়নে বাৰু? আমি তেনেকুৱা হ'ব লাগিব, হয় নহয়? যিসকল চতুৰ ছাত্ৰ আছে, ছাত্ৰ ছাত্ৰী, আৰে যিমানে যি নহওক কিবা কৰি হ'লেও প্ৰথম বেঞ্চত সদায় থাকিব। যাওক, এতিয়া কথা হ'ল কি, তেতিয়া কৈছিল যে নাই তুমি সংসাৰ কৰিব লাগিব। তেতিয়া কৈছিল, যেতিয়া তুমি মোৰ পিতৃৰ কথা তুমি নুশুনিলা হে নাৰদ, তোমাক মই অভিশাপ দিম। অভিশাপ দি দিলে, বোলে যোৱা গন্ধৰ্বসকলৰ তুমি প্ৰথম গন্ধৰ্ব হ'বা, তোমাৰ নাম হ'ব উপবহন, তোমাৰ কণ্ঠ হ'ব সুললিত, তোমাৰ কণ্ঠ সকলো হৃদয় জয় কৰিব পাৰিবা, সকলোকে আপলোড কৰিব পাৰিবা, আৰু তুমি 50জনী ৰমণী বিয়া পাতিবা। 50জনী বিয়া পাতিলে উপবহন, হয়নে বাৰু? তাৰপিছত এতিয়া নাৰদও খং উঠি গ'ল। নাৰদে কৈছে, হে পিতৃদেৱ, হে ব্ৰহ্মদেৱ, বিনা কাৰণত তুমি মোক অভিশাপ দিলা। যদি এজন গুৰুৱে শিষ্যক বিপথে পৰিচালিত কৰে, সেই গুৰুক অপমাননা কৰিলে শিষ্যৰ দুখ নহয়। তুমি মোক বিনা কাৰণত অভিশাপ দিলা, তোমাকো মই অভিশাপ দিম। দি দিলে নাৰদৰ অভিশাপ, যোৱা, তোমাক পৃথিৱীত কোনো পূজা নকৰে। ব্ৰহ্মা পূজা আছে নেকি বাৰু? নাৰদৰ অভিশাপ, বাপেকক পুতেকে অভিশাপ দিছে। তেতিয়া কৈছে, কল্প যোৱাৰ পিছত তুমি এটা সামান্য আছতীয়া ভাগ এটা পাবা, এইটো দি থৈছে আপোনাৰ ব্ৰহ্মপাত্ৰ ভোজনী, বুজি পালে? তাকো ছাইডত, থাপনাটো নালাগে, ছাইডত থৈ দিব, হয়নে বাৰু? এইটো পূৰ্ণাংগ ভোজনী বুলি কোৱা যায়, ব্ৰহ্মপাত্ৰ ভোজনী, ব্ৰহ্মভোজনী বুলি কয়। তাৰপিছত এতিয়া চাওক, এই উপবহন হ'ল। উপবহন হৈ থকা অৱস্থাত এতিয়া সেই সত্যলোকত ব্ৰহ্মলোকত কেৱল হৰি গুণ কীৰ্তন হৈ থাকে। যেতিয়া হৰি গুণ কীৰ্তন হৈ থাকে, এবাৰ দেৱসমূহে সেই ব্ৰহ্মসভাত গৈ হৰি গুণ কীৰ্তন শ্ৰৱণ কৰিল। এবাৰ কৈছিল ব্ৰহ্মদেৱক, বোলে হে ব্ৰহ্মদেৱ, আমাৰ এজন গন্ধৰ্ব ৰজা আছে, ইমান সুন্দৰ মধুৰ কণ্ঠ, তেওঁ যদি আনি ইয়াত এবাৰ কৃষ্ণ গীত গাব দিয়া যায়, আমাৰ সঁচাকৈ আৰু ভাল লাগিব। তেওঁ তাৰ ৰমণী গীত গাই আমাৰ হৃদয় চুই লৈ যায়, হয়নে বাৰু? তেতিয়া এই দেৱসমূহৰ মতে সেই সভালৈ ব্ৰহ্মাই আহ্বান কৰিলে সেইজন গন্ধৰ্বক, অৰ্থাৎ নাৰদ আছিল, উপবহন। গুচি গ'ল। এতিয়া চাওক, এতিয়া বিভিন্ন স্থানত ভাগৱত পাতে, গাঁৱে গাঁৱে। এতিয়া নাৰকাৰত কি পাঠ গোৱা ভকত নাই নেকি? আমাৰ দুআষাৰ আমাতকৈ ভালদৰে ব্যাখ্যা কৰা ভকতো আছে, তথাপিতো বেলেগৰ পৰা মাতে শুনিবলৈ, হয় জয় কৃষ্ণ। এতিয়া বুজি পাইছে? তেতিয়া নাৰদক লৈ গ'ল মাতি, অৰ্থাৎ উপবহনক। তাত গ'লে যেতিয়া কৃষ্ণ গীত গাব লাগে, এওঁতো সদায় ৰমণী গীত গাই থকা অভ্যাস আছিল। কৃষ্ণ গীত এৰি ৰমণী গীত গাই দিলে। দিয়াৰ লগে লগে সেই সভাত থকা ঋষিমুনিসকলৰ খং উঠি গ'ল, বোলে এইজনক কোনে মাতি লৈ আহিছিল? কৃষ্ণ গীত এই ৰমণী গীত গালে, যোৱা, তুমি নিজ কুলত জন্ম হ'বা। দাসী পুত্ৰ হৈ জন্ম ল'লে সেইবাৰ নাৰদে, গম পালেনে?
এতিয়া চাওক এই সাধু সংঘত থাকি যদি আমি বিষয়ৰ কথা পাতি থাকোঁ তেতিয়াহ'লে সেই নাৰদে নিজ যোনি যোৱাৰ দৰে এজন ডাঙৰ ডাঙৰ ভকতেও নিজ যোনি যাব লাগিব সেইকাৰণে সপ্তম স্কন্ধৰ শেষত ৰাজসূয় যজ্ঞ সময়ত নাৰদে নিজৰ পৰিচয় যুধিষ্ঠিৰ আগত কৈ আছে সেয়ে আজি কৈছে সেইকাৰণে অবিশ্ৰামভাৱে আমাক কেৱল সাধু সংঘত থাকি ভগৱন্তৰ গুণৰ নাম শ্ৰৱণ বা কীৰ্তন কৰিব দিছে যাহ গুৰু সমস্ত মাতৃ সমস্ত আমাৰ মাজত আমাৰ দুজন পৰম বান্ধৱ আছে এতিয়া ক'ব লগা হ'লে আপোনাৰ কি বুলি কয় ৰাম লক্ষ্মণ আছে গতিকে এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এখনৰ পৰা বিৰতি লওঁ আৰু আমি এতিয়া ভূবান্ধালৈ যাম